আইছো মুহূৰ্তৰ এক ব্ৰেকিং নিউজলৈ কাইলৈৰ পৰা ৰাজ্যত নতুন এছঅপি গুৱাহাটীত সামান্য শিথিল হ'ব সান্ধ্য আইন গুৱাহাটীত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন দিনৰ 1 বজালৈ খুলিব পাৰিব দোকান পোহাৰ 22 জুনলৈ বন্ধ থাকিব আন্তঃ জিলা যাতায়াত 8খন জিলাত সামান্য উন্নত কোভিড পৰিস্থিতি এই 8 জিলাত বিয়লি 5 বজাৰ পৰা সান্ধ্য আইন পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ চলাফুৰাৰ অনুমতি বিয়লি 4 বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি দক্ষিণ খালমাৰা মাজুলী বঙাইগাঁও চিৰাং উদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ জিলাত বিয়লি 5 বজাৰ পৰা হ'ব সান্ধ্য আইন 22 জুনৰ পৰা পুৱা 5 বজালৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে নগাঁও কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ জিলাত কোভিড পৰিস্থিতি উদ্বেগজনক এই কেইখন জিলাত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব জিলা কেইখনত 21 জুনলৈ সলনি নহয় নিৰ্দেশনা 21 জুনত পুনৰ নিৰীক্ষণ কৰা হ'ব কোভিড পৰিস্থিতি হাফলঙত জনালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনাইছো নতুন এছঅপি জাৰি কৰিছে কাইলৈৰ পৰা ৰাজ্যত লাগু হ'ব এই নতুন এছঅপি গুৱাহাটীত সামান্য শিথিল কৰা হৈছে সান্ধ্য আইন গুৱাহাটীত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে দিনৰ 1 বজালৈ খুলিব পাৰিব দোকান পোহাৰ 22 জুনলৈ বন্ধ থাকিব আন্তঃ জিলা যাতায়াত 8খন জিলাত সামান্য উন্নত হৈছে কোভিড পৰিস্থিতি এই 8 জিলাত বিয়লি 5 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ চলাফুলাত অনুমতি দিয়া হৈছে বিয়লি 4 বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে দক্ষিণ খালমৰা মাজুলী বঙাইগাঁও চিৰাং উদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ জিলাত বিয়লি 5 বজাৰ পৰা হ'ব সান্ধ্য আইন 22 জুনৰ পৰা পুৱা 5 বজালৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে নগাঁও কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰ জিলাত কোভিড পৰিস্থিতি উদ্বেগজনক এই কেইখন জিলাত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব জিলা কেইখনত 21 জুনলৈ সলনি নহয় কোনো নিৰ্দেশনা 21 জুনত পুনৰ নিৰীক্ষণ কৰা হ'ব কোভিড পৰিস্থিতিৰ হাফলঙত জনালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কাৰ্বি আংলং ডিমা হাছাও আৰু চৰাইদেউ এইখনত 5 বজাৰ পৰা 5 বজালৈ 12 ঘণ্টা খোলা থাকিব 12 ঘণ্টা বন্ধ থাকিব ঠিক তেনেধৰণে 6খন জিলাকে ধৰি বাকী 5খন জিলাকে ধৰি কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় নগাঁও শোণিতপুৰ এইকেইখন জিলাত বাকী জিলাসমূহৰ নিচিনাকৈ কাৰ্ফিউ থাকিব কিন্তু চৰকাৰে ইয়াত কঠোৰভাৱে নীতি নিয়ম বলবৎ কৰিব চোকা দৃষ্টি ৰাখিব আৰু সমানে আমি অধিক ভেকচিনেশ্যন অধিক মানে টেষ্টিং কৰি ইয়াত কমাবলৈ চেষ্টা কৰিম তেতিয়াও যদি নকমে তেতিয়াহ'লে 22 জুনৰ পৰা ইয়াত অধিক কঠোৰ ব্যৱস্থা হ'ব হয়তো ফুল লকডাউন ব্যৱস্থালৈ যাব পাৰে মানে এটা সপ্তাহৰ পিছত কালিৰ পৰা অহাকালি ৰাতিপুৱাৰ পৰাই এই গোটেইখিনি ব্যৱস্থা প্ৰযোজ্য 22 তাৰিখৰ পিছত এণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো খোলা কিবা আশা সেইটো এতিয়াই মই ক'ব নোৱাৰিম এতিয়া 22 তাৰিখলৈকে কিন্তু আজিৰ নিচিনাকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন নহ'ব ধৰি লওক ডিমা হাছাওটো তাতো ধৰি লওক ৰাতিপুৱা আবেলি 5টাৰ পৰা নেক্সট দিনা আবেলি পুৱা 5টা চলিব আবেলি যিটো 5টালৈকে ৰেষ্টুৰেণ্ট ছুটি থাকিব এঘণ্টা আগলৈকে খোলা থাকিব কাৰ্যালয়লৈ 2টা ড'জ ভেকচিন লোৱাসকলক আমি আহিবলৈ অনুমতি দিছোঁ বা মানে আহিবলৈ আমি অনুৰোধ জনাইছোঁ এক্সামৰ বিষয়টো ইতিমধ্যে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে তাত পৰ্যালোচনাত আছে আমি ভিতৰতে আমি আপোনালোকক জনাব পাৰিম যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত অনাদায় হৈ থকা বিদ্যুতৰ বিলৰ পৰিমাণ শুনিলে আপোনাৰ চকু কপালত উঠিব 2021 চনৰ 30 এপ্ৰিল পৰ্যন্ত যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত অনাদায় হৈ থকা বিদ্যুতৰ বিলৰ পৰিমাণ হৈছে 114 কোটি টকা বিদ্যুতৰ অনাদায় মাচুল 114 কোটি টকা কেৱল যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনতে 2021 চনৰ 30 এপ্ৰিল পৰ্যন্ত অনাদায় হৈ আছে এই বৃহৎ পৰিমাণৰ ধন লোকচানত চলিছে ৰাজ্যৰ শক্তি বিভাগ অনাদায় হৈ আছে কোটি কোটি টকাৰ বিদ্যুতৰ মাচুল শক্তি বিভাগৰ লোকচানৰ আঁৰত কেৱল বিদ্যুৎ চুৰি বা উপভোক্তাৰ বিদ্যুৎ মাচুল অনাদায় নহয় ইয়াৰ আঁৰত আছে স্বয়ং চৰকাৰী বিভাগসমূহ আমাৰ হাতত পৰিছে যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত অনাদায় হৈ থকা বিদ্যুৎ মাচুলৰ সবিশেষ চাওঁ আহক সাধাৰণ উপভোক্তাৰ লগতে চৰকাৰী বিভাগৰ কেনেদৰে অনাদায় হৈ আছে লাখ লাখ টকাৰ বিদ্যুতৰ মাচুল
যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত আছে যোৰহাট জিলা, মাজুলী জিলা আৰু দেৰগাঁৱৰ এটা অংশ। সৰ্বাধিক বিদ্যুৎ মাচুল প্ৰায় 60 কোটি টকা পৰিশোধ নকৰাকৈ আছে 1ৰ পৰা 5 কিলোৱাটৰ বিদ্যুৎ সংযোগ লোৱা ডমেষ্টিক এ গ্ৰাহকসকলে। 5ৰ পৰা 19 কিলোৱাটৰ বিদ্যুৎ সংযোগ লোৱা ডমেষ্টিক বি গ্ৰাহকসকলে পৰিশোধ কৰিবলৈ আছে 1,18,00,000 টকা। যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত থকা চৰকাৰী বিভাগসমূহৰ পৰা অনাদায় হৈ থকা বিদ্যুৎ মাচুলৰ পৰিমাণ প্ৰায় 5,35,00,000 টকা। ইয়াৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে দিবলৈ আছে 2,50,37,000 টকা। আৰক্ষী বিভাগৰ অধীনৰ বিভিন্ন আৱাসিক এলেকা আৰু কাৰ্যালয়ৰ পৰা অনাদায় হৈ থকা বিদ্যুতৰ বিলৰ পৰিমাণ 79,25,773 টকা। জলসিঞ্চন বিভাগৰ পৰা অনাদায় বিদ্যুৎ বিলৰ পৰিমাণ 73,35,701 টকা। গড়কাপ্তানি বিভাগৰ পৰা 4,13,000 টকা, বন বিভাগৰ পৰা 4,30,960 টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা 9,60,454 টকাৰ বিদ্যুতৰ বিল অনাদায় হৈ আছে। যোৰহাট বিদ্যুৎ চক্ৰৰ অধীনত থকা অসম চাহ নিগমৰ চাহ বাগিচাসমূহে দিবলৈ আছে প্ৰায় 12,43,00,000 টকাৰ বিদ্যুতৰ বিল। যোৰহাট পৌৰসভা তথা তিতাবৰ, মৰিয়নি, দিয়ক আৰু দেৰগাঁও টাউন কমিটিয়ে পৰিশোধ কৰিবলৈ আছে 95,69,000 টকাৰ বিদ্যুতৰ বিল। নতুনকৈ আৰম্ভ কৰা ব্ৰহ্মপুত্ৰৰ গ্ৰামাঞ্চললৈ পানী যোগান ধৰা ব্ৰহ্মপুত্ৰ নিৰ্মল পানী যোগান আঁচনিৰ পৰাও পাবলৈ আছে প্ৰায় 31 লাখ টকাৰ বিদ্যুতৰ বিল। ফলস্বৰূপে 2019-ৰ পৰা 20 বৰ্ষত যোৰহাট বিদ্যুৎ চক্ৰৰ 21 কোটি টকা লোকচান হোৱাৰ বিপৰীতে 2020-ৰ পৰা 21 বৰ্ষত হোৱা লোকচানৰ পৰিমাণ 14 কোটি টকা। লক্ষণীয়ভাৱে অনাদায় হৈ থকা এই বিদ্যুৎ বিলসমূহ পৰিশোধ কৰিলে যোৰহাট বিদ্যুৎ চক্ৰ লাভত থাকিব কেইবা বছৰলৈ। ব্যৱস্থা ল'বলৈ অলৰেডি আমি ডিচিশ্যন লৈছোঁৱেই যে তেওঁলোকৰ এগেইনষ্টত আমি প্ৰথমে ডিছকানেকশ্যন কৰিম। তেওঁলোকে যদি থেফ কৰি পাৱাৰ লৈ থাকে পুলিচ থানাবোৰ আমাৰ সকলো পুলিচ থানাতে আমি FIR লজ কৰিব পাৰিম। FIR আমি দিম তেওঁলোকৰ এগেইনষ্টত। 9টা চাব ডিভিজনৰ আমাৰ 19-20ত লছ আছিলে 21 কোটি টকা, কিন্তু যোৱা 20-21ত এই লছ আমি কম কৰিবলৈ পাৰিছোঁ, 14 কোটি টকালৈ আমি আনিছোঁ। আৰু এই বছৰ আমাৰ টাৰ্গেট আছে আমি এবাৰ লছ হ'বলৈ নিদিওঁ, বৰঞ্চ প্ৰফিট কৰাৰহে আমি সিদ্ধান্ত লৈছোঁ। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাজ কল্যাণ বিভাগত উৎকোচ কেলেংকাৰী। বিভাগটোৰ এগৰাকী নিম্নবৰ্গৰ সহায়কৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। নিম্নবৰ্গৰ সহায়কগৰাকীৰ নাম মৌচুমী বৰ্মন। ফোনযোগে তেওঁ ধন বিচাৰিছিল এজন ছাত্ৰৰ পৰা। কটন বিশ্ববিদ্যালয়ৰ ঋতুৰাজ দাস নামৰ এজন ছাত্ৰৰ পৰা বিচাৰিছিল ধন। সমগ্ৰ কথোপকথন ৰেকৰ্ডিং কৰিছিল ছাত্ৰজনে। অভিযোগৰ পাছতে নিম্নবৰ্গৰ সহায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে সমাজ কল্যাণৰ সঞ্চালকৰ নিৰ্দেশ দিয়া হৈছে। পুনৰবাৰ জনাইছোঁ, সমাজ কল্যাণ বিভাগত উৎকোচ কেলেংকাৰী। বিভাগটোৰ এগৰাকী নিম্নবৰ্গৰ সহায়কৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছে। নিম্নবৰ্গৰ সহায়কগৰাকীৰ নাম মৌচুমী বৰ্মন। ফোনযোগে ধন বিচাৰিছিল এজন ছাত্ৰৰ পৰা। কটন বিশ্ববিদ্যালয়ৰ ঋতুৰাজ দাস নামৰ ছাত্ৰগৰাকীৰ পৰা বিচাৰিছিল ধন। সমগ্ৰ কথোপকথন ৰেকৰ্ডিং কৰিছিল ছাত্ৰজনে। অভিযোগৰ পাছতে নিম্নবৰ্গৰ সহায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে সমাজ কল্যাণৰ সঞ্চালকৰ নিৰ্দেশ। তুমি পাব, নহলে যদি MLA সিলেক্ট কৰি দিলেও কাটি দিব। আচ্ছা আচ্ছা, এইটো বাইদেউ কি কৰিব লাগিব বাইদেউ অকে থকাৰ কাৰণে? ডেভেলপমেন্ট আছে নে নাই? কি বাইদেউ? স্কিল ডেভেলপমেন্টৰ কিবা মই স্কিল ডেভেলপমেন্টৰ বাইদেউ আপোনাক কম্পিউটাৰ ডিপ্ল'মা এখন দি দিছিলোঁ তাত। কম্পিউটাৰ দিলে নহব বাইটি, তোমাৰ ভকেচনেল ট্ৰেইনিং কিবা এনেকা এইবিলাক কম্পিউটাৰটো স্কিলত নপৰে না। হয় হয়, ডিপ্ল'মা কম্পিউটাৰ মই চাইছো এপ্লিকেশ্যন। বাইদেউ এতিয়া কি কৰিব লাগিব বাইদেউ মোক কওকচোন বাইদেউ, মই কৰিম মানে যি কৰিব লাগে। এতিয়াতো ট্ৰেইনিং লোৱাই নাই ক'লেতো একো উপায় নাই। নাই নাই, ভকেচনেলটো তেনেকুৱা আপোনাক তেতিয়া দিছিলোঁ বাইদেউ। আপুনি এইটো হ'ব মানে ডকুমেণ্টছত চাব দিছিলোঁ বাইদেউ, মানে CD-খনেই দিছিলোঁ মই কম্পিউটাৰ ডিপ্ল'মাখন। তোমাৰতো তুমি তেতিয়াও কৈছিলে ট্ৰেইনিংটো নাই বুলি না? ট্ৰেইনিং কম্পিউটাৰ মই কৰ্চ কৰিছোঁ বাইদেউ 6 মান্থ। এইটো কি বুলি কয়, কম্পিউটাৰ কৰিলে নহব। হয় হয়, কিন্তু কেনেকা জানো, হয় তোমাৰ এতিয়া সাপোজ এটা ট্ৰেইনিং যে দিয়ে ফাৰ্মাৰৰ ট্ৰেইনিং, হয় হয় দিব দিয়ে নহয় এটা ট্ৰেইনিং। হয় হয়, আৰু তোমাৰ এতিয়া তোমাৰ টাইলাৰিং ট্ৰেইনিং, হয় হয়, সেইবিলাক স্কিলত পৰে। হয় বাইদেউ হয়।
কম্পিউটাৰটো চবেই আজিকালি হেৰি হৈ গ'ল, এইটো কোনো স্কিলত নপৰে মানে, স্কিল চাৰ্টিফিকেট নপৰে। হয় হয় হয়। সেইকাৰণে মই চেষ্টা কৰিম চাওক। বাইদেউ তথাপি কওকচোন বাইদেউ কি কৰিব লাগে? মানে বাইদেউ এইটো মানে এতিয়া বহুত বেছি প্ৰব্লেম হয় দিয়কচোন। এতিয়া 20,000 টকা এটা পোৱা মানে মোৰ কাৰণে বহুত বেছি ভাল কথা হয়। মানে এতিয়া বাইদেউ কেনচেল হ'ব নালাগে আৰু বাইদেউ, কি কৰিব লাগে কওক বাইদেউ। মই ডাইৰেক্টৰ অফিচত অলপ পইচা খৰচ কৰিব লাগিব এইটোৰ কাৰণে। এইবিলাক ডাইৰেক্টৰ অফিচত যাব, মানে আগতে বিচৰা নাছিলে হা, এইবিলাক মই যেনেকে দিওঁ এনেকেই দিয়ে। হয় হয়। আজিকালি কিহৰ কাৰণে ওপৰত দিছে তুমি, কিহৰ ওপৰত তুমি স্কিমটো দিছে, 20,000 কিহৰ ওপৰত ল'ব, হয় হয়। তুমি যে কম্পিউটাৰ হেৰি দেখাইছে, মই কম্পিউটাৰৰ হেৰি এইবিলাক লিখি দিছো, হয় কিহৰ ওপৰত দিব, আকৌ স্কিলটো আছে না নাই, কিমান পঢ়া শুনা, এইবিলাক চব চাই। হয় বাইদেউ হয়। আজিকালি দিনটো বেলেগ হৈ গ'ল যে, সেইকাৰণে এই বস্তু ডাইৰেক্টৰ অফিচত লৈ যাব লাগে। এতিয়া তোমাৰ কম্পিউটাৰ চোৱাৰ লগে লগে এইটোতো স্কিলত নপৰে। হয় 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 হয়। বাইদেউ কিমান মান খৰচা হয় বাইদেউ? 1,000 মান লৈ আহা, মই কৰি দিম। কথাটো চাপ এই দিওঁ, দৌৰিব নালাগে, কৈ দিম হ'ব। কি ক'লে বাইদেউ? 1,000 মান লৈ আহা। 1,000? বাইদেউ এতিয়া মই দিলে কিমান দিনত সোমাই যাব বাইদেউ? জানুৱাৰীত সোমাব। জানুৱাৰীত সোমাই। বাইদেউ বেয়া নাপাই যদি কথা এটা 1,000 টকা খৰচ কৰিলে কি নহয়, কৰি দিয়ক। এইটো তুমি 20,000 টকা পাব। হয়। এই স্কিলৰ কাৰণে তোমাৰ মই ভাবিছিলো আছে নেকি ঘৰত, আৰু সেইকাৰণে ফোন কৰিছো। তোমাৰ যদি থাকিলেহেঁতেন তুমি দিবলৈ নালাগিলেহেঁতেন। তোমাৰ এতিয়া নাই যেতিয়া তুমি এনেকে খৰচ কৰি কিনি লৈ লোৱা পইচাটো। হয় হয় বাইদেউ হয়। বৰাক উপত্যকাত ব্যাপক হাৰত চলিছে কয়লাৰ সিন্ডিকেট। বিজেপিৰ বিধায়কৰ নেতৃত্বত বৰাকত চলি আছে কয়লাৰ সিন্ডিকেট। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ সংবাদমেলত বিস্ফোৰণ। আৰক্ষীৰ চকুৰ সন্মুখেৰে পাৰ হৈ যায় অবৈধ কয়লা সৰবৰাহ কৰা ট্ৰাক। কৰিমগঞ্জ আৰু চুতাৰকান্দিৰ কয়লা সৰবৰাহত স্থানীয় বিজেপি বিধায়ক জড়িত আছে। চাঞ্চল্যকৰ অভিযোগ আনিলে কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই। পাথাৰকান্দিৰ বিধায়ককো এই কয়লা সিন্ডিকেটৰে সাঙুৰিলে বিধায়ক কমলাক্ষই। মেঘালয় দি যেতিয়া কয়লাটো আহে, দিগৰখাল, কালাইন, আপোনাৰ হাইলাকান্দিৰ SP, শিলচৰৰ SP, কৰিমগঞ্জৰ SP, গোটেইবোৰো 7-8টা চেকগেট থাকে। অবৈধ কয়লা আমার মেইনলি সিন্ডিকেট তো এইখানে অঞ্চল হয়ে আছে, 40 টন 50 টনকে গাড়ি আহি আছে। কৰিমগঞ্জৰ আমাৰ বৰাকবেলিত ভয়ঙ্কর সিন্ডিকেট চলি আছে। আর এজন বিধায়কে কৰি আছে, এইটো বিজেপি দলৰ বিধায়ক এজনে কৰি আছে, মেইনলি কৰি আছে। এইটো গোটেইবোৰ পাথাৰকান্দিৰ বিধায়কে ইতিমধ্যে এইখিনি গোটাই লৈছে, আৰু ইতিমধ্যে কালেকশ্যনৰ কাৰণে আকৌ কালেকশ্যন কৰিব লাগিব। পিছে কমলাক্ষ দেৱ পুৰকায়স্থৰ অভিযোগ নস্যাৎ কৰিলে বিজেপি বিধায়ক কৃষ্ণেন্দু পালে। প্ৰতি অভিযোগ আনি বিধায়ক কৃষ্ণেন্দু পালে ক'লে মহাজোঁটৰ বিধায়কসকলহে জড়িত আছে এই কয়লা সিন্ডিকেটত। আমার উপর অভিযোগ করার আগত নিজের উপরত চাই লওক যে নিজের ভূমিকা কি আছে। গোটেই বৰাক উপত্যকাৰ মানুহে জানে, গোটেই বৰাক উপত্যকাৰ পত্ৰিকাত এই বস্তুবিলাক আহিছে যে কোন কোন বিধায়ক গৈছিলে তেওঁলোকক এৰি দিয়াৰ কাৰণে। গুৱাহাটীত আহি বহি যিমান তদন্ত আছে সি বিচাৰিব, আকৌ কৰিমগঞ্জ যাই ধৰিব, তেওঁলোকে এৰি দিয়াৰ কাৰণে পুলিচক প্ৰেছাৰ কৰিব। বিজু ডেকা আৰু ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত কৰোনা মহামাৰীৰ সংহাৰৰ সময়তে এবিধ বিশেষ গছে ব্যাপক চাহিদা লাভ কৰিছে বজাৰত। গিলৈ এই নামৰ গছবিধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহু বেমাৰৰ মহৌষধ হিচাপেও পৰিচিত হৈছে। বন আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত সোণাপুৰত চলিছে গিলৈ ভিলেজ নিৰ্মাণৰ প্ৰচেষ্টা। সোণাপুৰত হ'ব গিলৈ ভিলেজ। সোণাপুৰৰ কচুতলি গাঁৱত ৩,৫০০ লোকে ঘৰে ঘৰে ৰোপণ কৰিব গিলৈ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহু বেমাৰৰ মহৌষধ হিচাপে পৰিচিত গিলৈ। ৰাজ্যত কোভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত বজাৰত এই বিশেষ গছবিধে ব্যাপক চাহিদা অৰ্জন কৰিছে। গিলৈৰ উপকাৰিতাৰ বিষয়ে ৰাইজক অৱগত কৰি সোণাপুৰৰ কচুতলি গাঁৱত গিলৈ ভিলেজ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে বন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। সোণাপুৰ খণ্ড উন্নয়ন বিষয়া, সোণাপুৰ পঞ্চায়ত সভাপতিৰ সহযোগত কচুতলি গাঁৱৰ প্ৰতি ঘৰে ঘৰে বিতৰণ কৰা হৈছে গিলৈৰ পুলি। গাঁৱৰ প্ৰতিজন লোকেও গিলৈ ভিলেজ গঢ়িবলৈ আগবাঢ়ি অহাৰ লগতে
কৰোনা মহামাৰী সংহাৰ ৰুধিবলৈ চেষ্টা অব্যাহত ৰাখিছে। যোৰাবাটৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আহিছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজলৈ। ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ কৰা হৈছে। এখন 4চকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰা হৈছে সোণখিনি। জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় 50 লাখ টকা। নগাঁৱৰ পৰা গুৱাহাটীলৈ আনিছিল সোণখিনি। ঘটনা সন্দৰ্ভত আটক মনোজ শ্বাহ, আমান আলী নামৰ দুজন লোকক ভৰলুমুখ আৰক্ষীৰ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলিছিল অভিযান। সম্প্ৰতি পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জনাইছো পুনৰ এবাৰ ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ কৰা হৈছে। এখন 4চকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰা হৈছে সোণখিনি। জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় 50 লাখ টকা। নগাঁৱৰ পৰা গুৱাহাটীলৈ আনিছিল সোণখিনি। ঘটনা সন্দৰ্ভত আটক মনোজ শ্বাহ, আমান আলী নামৰ দুজন লোকক। ভৰলুমুখ আৰক্ষীৰ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলিছিল অভিযান। সম্প্ৰতি পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি আজি প্ৰথমতে এজন মনোজ শ্বাহ আৰু তেওঁৰ ড্ৰাইভাৰ আৰমান আলী, তেওঁলোকৰ গাড়ী চেক কৰোঁ। আমি প্ৰায় 830 গ্ৰামমান সোণ আমি জব্দ কৰিছোঁ। সোণখিনি এতিয়াও আমি একজেক্ট ৱেইটটো আমি চাৰ্টেইন কৰি আছোঁ। আৰু সেই দুজন লোকৰ পৰা আমি এই সোণখিনি গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে। এই যেহেতু সোণখিনি কি নকল নে কেনেধৰণৰ? নাই, সোণখিনি এতিয়া আমি সেইটো এক্সামিন কৰিব লাগিব। সোণখিনি নকল নে কি, মানে আচল নে নকল, পিয়ৰিটি কি আছে, সেইটো আমি এক্সপাৰ্টৰ ওচৰত তাৰ একজেক্ট ওজন কিমান, কোৱালিটি কি, সেইখিনি আমি পৰীক্ষা কৰোৱাই ল'ম। আৰু আমাৰ আৰু তদন্ত এতিয়া চলি আছে। প্ৰাৰম্ভিক তদন্ত মতে তেওঁ কৈছে যে কিছু সোণ তেওঁ এটা কুৰিয়াৰ এজেঞ্চিৰ পৰা আনিছিল আৰু কিছু সোণ তেওঁলোকে এজন বদ্ৰীপ্ৰসাদ বাৰুতি বুলি এজন মানুহৰ পৰা লৈছে। আৰু বাকী আমাৰ তদন্ত চলি আছে। গ্ৰীষ্মৰ বতৰত ছুইমিং স্পটত পৰিণত হৈছে বাক্সাৰ দ্বাৰা গাঁও। নিজৰ শৰীৰ শীতল কৰিবলৈ আহক দ্বাৰা গাঁৱলৈ। ভূটান পাহাৰৰ পাদদেশত অৱস্থিত এখন গাঁও, নাম দ্বাৰা গাঁও। ভূটান পাহাৰৰ সেউজ পৰিৱেশত অৱস্থিত এই গাঁওখন এতিয়া পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গ্ৰীষ্মৰ বতৰত ছুইমিং স্পটত পৰিণত হৈছে দ্বাৰা গাঁও। কৰোণাসৃষ্ট পৰিৱেশত নিজৰ শৰীৰটো শীতল কৰি এক মুকলি উশাহ ল'বলৈ আগমন ঘটিছে একাংশৰ। কিছু সময় নিজকে প্ৰকৃতিৰ কোলাত এৰি দিবলৈ সকলোৱে আহিছে ইয়ালৈ। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত দ্বাৰা গাঁৱক আৱৰি আছে ভূটান পাহাৰৰ সেউজ পৰিৱেশে। পাহাৰৰ পৰা নামি অহা দিৰিং নদীৰ শীতল পানী, এক নান্দনিক পৰিৱেশ। এই পৰিৱেশৰ মাজতে এতিয়া একাংশ লোক আহিছে নিজৰ শৰীৰটো শীতল কৰিবলৈ। সম্প্ৰতি কৰোণাসৃষ্ট পৰিৱেশৰ বাবে দ্বাৰা গাঁৱলৈ দূৰ দূৰণিৰ পৰা পৰ্যটক নাহিলেও ওচৰৰ পাজৰৰ একাংশ লোক আহিছে শৰীৰ শীতল কৰিবলৈ। এই সন্দৰ্ভত মুছলপুৰৰ পৰা আমাৰ মনোহৰ ৰাজবংশীৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ অন্যতম মনোমোহনস্থলী দ্বাৰা গাঁৱত। আৰু এই দ্বাৰা গাঁৱত এক নান্দনিক পৰিৱেশ পৰিলক্ষিত হৈছে। ভূটানৰ পৰা বৈ অহা পানীৰ যি কোনো কোনো শব্দ, এই শব্দই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ এই অঞ্চলটোক মেঘালয়ৰ পিছতে দ্বিতীয়খন শ্বিলং হিচাপে পৰিলক্ষিত হৈছে, কিয়নো গৰমৰ দিন অহাৰ লগে লগে এই অঞ্চলত মানুহৰ ভিৰ পৰিলক্ষিত হয়, বিশেষকৈ নিজৰ শৰীৰটোক শীতল কৰাৰ বাবে। মোৰ লগত কেইগৰাকীমান যুৱক আছে, তেওঁলোকে ইতিমধ্যে ইয়াতে আহিছে। কি ক'বা? মই ৰাইজক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ৰাইজসকলে তাতে আহিখিনি মজা ল'ব পাৰে, তাতে আহিখিনি মনোৰঞ্জন ল'ব পাৰে। তাতে পৰিৱেশটো বহুতেই ভাল, তাতে এনেকুৱা একো পলিউশ্যন নাই, একো নইজ নাই। তাতে আহিখিনি বহুত খুব এনজয় কৰিব পাৰে। এই নদীটো ভূটানৰ পৰা অহা বহুত ঠাণ্ডা পানীটো, তাতে গা ধুইখিনি বহুত মজা লাগে, ভাল লাগে। কেনে লাগিছে ইয়াত? বহুত ভাল লাগিছে। হয়, যিহেতু শ্বিলঙৰ পিছতে এতিয়া গৰমৰ দিনত এই অঞ্চলটোলৈকে বিভিন্ন স্থানৰ পৰা মানুহ অহা সোঁত গৈছে আৰু ইয়াতে এই নান্দনিক পৰিৱেশত এই শীতল পানীত গা ধুই সকলোৱে আমেজ লোৱাৰ কাৰণে চেষ্টা কৰিছে। ভাল চিন্তা আৰু সৎ সাহস থাকিলে যিকোনো সমস্যাই সমাধান কৰিব পাৰি। এই কথাষাৰ 3 ফুট উচ্চতাৰ বিশেষভাৱে সক্ষম ৰোহিতে ভালদৰে উপলব্ধি কৰিছে। সুবিধা পাওঁতে কৰোণাৰ টিকা ল'লে ৰোহিতে। আপুনিও ৰোহিতৰ দৰে আগবাঢ়ি আহক আৰু লওক আপোনাৰ পালৰ টিকা।
উচ্চতা কম কিন্তু সাহস অসাধাৰণ চিন্তাধাৰাই হ'ল ব্যতিক্ৰম দিব্যাংগৰ দিব্য বাৰ্তা এনেকৈতো হাৰিব কৰোনা মানুহৰ জ্ঞান বুদ্ধি বা সফলতা উচ্চতাই নিৰূপণ কৰিব নোৱাৰে আৰু ইয়াৰ সঠিক উদাহৰণ হ'ল উজ্জয়িনৰ বাসিন্দা 30 বছৰীয়া দিব্যাংগ ৰোহিতৰ উচ্চতা মাত্ৰ 3 ফুট জ্ঞান বুদ্ধিৰ সকলো গুণেৰে ভৰপূৰ रोहित कोविडर शंकार पर रक्षा पाবলৈ নিজৰ লগতে পৰিয়ালৰো टीकाकरण कराइছে। आज मैंने कोरोना वैक्सीन का टीका लगवाया है। जब मैं दिव्यांग होकर टीका लगवा सकता हूँ तो हमारे देश के और प्रदेश के और उज्जैन के लोगों से निवेदन करता हूँ कि हर वर्ग के लोगों को बढ़ चढ़कर टीका लगवाना चाहिए। रोहित কোনো কোটিপতি নহয় रोहितर आयर उच्च এইখন দোকান যিখনো লকডাউনৰ সময়ছোৱাত বহু দিন ধৰি বন্ধ হৈ আছে কিন্তু रोहिते এই কথা ভালদৰে বুজি উঠিছে যে টিকাকৰণ নকৰিলে কোভিডৰ ভয় শংকাৰ পৰা আমি কেতিয়াও স্বাধীন হ'ব নোৱাৰিম টিকাই হ'ল সঞ্জীৱনী আপুনি ললেনে रोहिते এই কথা ভালদৰে বুজে যে জীৱন বৰ অনুপম আৰু আজিৰ তাৰিখত টিকা নলোৱাকৈ নিজৰ লগতে আপোনজনক ৰক্ষা কৰিব পৰা নাযাব আশা কৰা হৈছে আপুনিও रोहिতৰ দৰে বুজি উঠক আৰু টিকা লৈ নিজৰ লগতে পৰিয়াল পৰিজনৰ প্ৰতিও দায়বদ্ধ হওক উজ্জয়িনৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক। আজিৰ চিটি 18 ইমানে নমস্কাৰ।